বিহু পাৰ্টি আহকচোন আমি চাওঁ পাৰ্টি আমি কি কি খাইছোঁ কি কি লৈছোঁ চব দেখাম এনেই চিম্পলকৈ ডাঙৰকৈ নহয় আমি এনেই সৰুবোৰে খাম বুলি ভাবিছিলোঁ তাৰপিছত মাহঁতে জইন কৰিলে আৰু নোখোৱা ব্ৰইলাৰ মাংস কাৰণে মাছ ফ্ৰাই আৰু এয়া বৌ খুন্দি আছে আৰু এয়া মাংস মানে ব্ৰইলাৰ মাংস ভাজি বনাই আছে ব্ৰইলাৰ মাংস ব্ৰইলাৰ মাংস আৰু কি বুলি ক'ম মই বিহু খানা খাইছোঁ আৰু ইয়াত হেৰি চাটনি বনাইছোঁ চাটনি আৰু এই ব্ৰইলাৰ মাংস আলু বিলাহী ববিন তুলসী সেইদৰে বনাইছোঁ মাছ বিলাহী সেয়া এখন ভাজি তাৰপৰা জাতিলাও দাইল সেয়া এখন ভাজি বৰ্তাই কৈছে জাতিলাও দাইল সেয়া ভাজি নহয় দাইল কৈছে কোৱা আজি বিহু শেষ দিন বুলি ক'ব লাগিব আজি বিহু আমাৰ নাম নহয় কালিয়ে নামঘৰত মানে বিহু ওলালে আৰু আজি আমি মানে বিহু নচা পইচাই নহয় এনে আৰু বিহু বুলি খানা এটা খাইছোঁ আমি চব মিলি বিহু বুলিয়ে মানে কিন্তু বিহু নচা নহয় আৰু আপোনালোকে যদি খাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আমাৰ পৰহি মানে আমাৰ বহুত আমাৰ লাভে হৈছে পৰহি মানে আমাৰ ঘৰ আমাৰ যিটো কি অসমীয়া হেৰিয়ত ৰাইজ সোমাই বিহুত তো বিহু ৰাইজ সোমোৱাৰ কাৰণে আমাৰ ঘৰত চিৰা আৰু ভাজি খুৱাই প্লেট আনি থৈ আছিলে সেয়া প্লেট বাঢ়িলেগে তাৰপিছত কাপ সেইবোৰ মানে বাঢ়িলেগে বেছিভাগ বস্তু মানে বাঢ়িলে তুমি কি কৈছা কোৱা আকৌ মাছ ফ্ৰাই কৰোঁগৈ আৰু 3 কেজি মাছ আনিছে ফালৰ পৰা দেখাই যাম হাই মোৰ ফালৰ পৰা এটা বাই বাই ফালৰ পৰা আৰু লপ এটা আৰু লাইট এটা